20,000 লোকক ক্ষতি কৰি 18,000 বিঘা মাটিত কিয় সৌৰ প্ৰকল্প কাৰ্বি আংলঙৰ সৌৰ প্ৰকল্প বাতিলৰ দাবী তুংগত প্ৰবল আন্দোলনৰ পাছত পুঁজি বন্ধ কৰিলে এছিয়ান ডেভেলপমেণ্ট বেংকে কাৰ্বি আংলঙৰ সৌৰ প্ৰকল্প সন্দৰ্ভত এছিয়ান ডেভেলপমেণ্ট বেংকক ভুল তথ্য দিয়াৰ অভিযোগ চৰকাৰৰ বিৰুদ্ধে কাৰ্বি আংলঙৰ প্ৰস্তাৱিত সৌৰ প্ৰকল্প সম্পূৰ্ণ বাতিলৰ দাবীত অটল ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতি আৰু কাৰ্বি আংলং সৌৰ শক্তি প্ৰকল্প প্ৰভাৱিত গণ অধিকাৰ কমিটি ইতিমধ্যে অসম চৰকাৰ কেন্দ্ৰীয় চৰকাৰ আৰু এছিয়ান ডেভেলপমেণ্ট বেংকৰ সহযোগত 18,000 বিঘা ভূমিত স্থাপন হ'ব লগা প্ৰকল্পটোৱে 20,000 লোকক প্ৰভাৱিত কৰিব বুলি দাবী কৰি প্ৰবল আন্দোলন গঢ়ি তুলিছে সংগঠন দুটাই এনে আন্দোলনৰ প্ৰেক্ষাপটত ইতিমধ্যে 4,000 কোটি টকাৰ পুঁজি বাতিল কৰিছে এছিয়ান ডেভেলপমেণ্ট বেংকে তুলিৰাম ৰংহাং নেতৃত্বাধীন কাৰ্বি আংলং অটোনমাছ কাউন্সিলৰ যে ক্ষমতাত থকা সকলক আমি জনাই দিব খোজোঁ যে আম্বানী আদানী বা অন্য যিয়েই নহওক তেওঁলোকৰ স্বাৰ্থত অসমৰ খিলঞ্জীয়া থলুৱা মানুহৰ ভৱিষ্যতক বন্ধকত ৰখা কাৰ্য কোনো কাৰণে সহ্য কৰা নহ'ব তাৰ বিৰুদ্ধে অসমৰ প্ৰান্তে প্ৰান্তে আজি যি সংগ্ৰাম গঢ়ি উঠিছে এই সংগ্ৰামক শক্তিশালী কৰা হ'ব তেওঁলোকে আমি এই কথাও স্পষ্ট কৰি দিব বিচাৰিছোঁ যে আমি উন্নয়ন বিৰোধী নহয় উন্নয়ন তেওঁলোকে কৰক কিন্তু উন্নয়ন কৰাৰ নামত অসমৰ খিলঞ্জীয়া জনজাতীয় মানুহক যি ধৰণে ক্ষতিগ্ৰস্ত কৰিব বিচৰা হৈছে থলুৱা মানুহক যেনেকৈ ক্ষতিগ্ৰস্ত কৰিব বিচৰা হৈছে তেওঁলোকৰ ভূমি কাঢ়ি ল'ব বিচৰা হৈছে সেইটোৰ বিৰুদ্ধে আমি এই সংগ্ৰাম অব্যাহত ৰাখিম আৰু আজি কাৰ্বি আংলঙত ঘটি থকা এই বিজয়ে এই আমাৰ এই আন্দোলনক শক্তি দিছে আমি একে সময়তে প্ৰত্যেকটো ৰাজনৈতিক দল সকলোকে আহ্বান জনাম যে অসমৰ খিলঞ্জীয়া মানুহৰ বিৰুদ্ধে যি ষড়যন্ত্ৰ এই চৰকাৰে গঢ়ি তুলিছে তাৰ বিৰুদ্ধে সকলোৱে আহি অসমৰ মানুহৰ সাধাৰণ মানুহৰ কাষত থিয় হওক আৰু এই সংগ্ৰামক শক্তিশালী কৰক ইফালে সৌৰ প্ৰকল্পটো সম্পূৰ্ণৰূপে বাতিলৰ দাবী তুলি জন ইংটি কাঠাৰৰ বক্তব্য সেইটো তেওঁলোকৰ হাততে আছে সেইটো দিবলৈ তেওঁলোকৰ ক্ষমতাত আছে সেইটো নিদিয়ে পেলাই এতিয়া সোলাৰ প্ৰজেক্ট হৈ পেলাইহে দিব বুলি এইটো আমি আশা কৰিব নোৱাৰে এইটো বিশ্বাস কৰিব নোৱাৰি সেইকাৰণে আমি সেইটো অপ'জ কৰিছোঁ সেইটো এনেই মিছা কথা এতিয়া আকৌ এমপ্লয়মেণ্ট কথাটো আনিছে এইটো এমপ্লয়মেণ্টৰ কাৰণে নহয় এইটো থ্ৰু বেকডৰ আমাৰ মাটি ল'বলৈ কাৰণেহে তেওঁলোকে কৰিছে আৰু ডেভেলপমেণ্ট বুলি কৈছে যদি ডেভেলপমেণ্ট কৰিব খোজে তেতিয়াহ'লে যে ইমান যে টকা খৰচ কৰিছে নিজৰ ঘৰ ভাঙি পেলাই আৰু 200 crores ঘৰ আকৌ বনাবলৈ 200 crore নে 2,000 crores ঘৰ বনাব সেইটো যদি ডেভেলপমেণ্ট কৰিব খোজে তেতিয়াহ'লে তেওঁৰ নিজৰ ঘৰটো ভাঙিবলৈ দৰকাৰ নাছিলে ইমান ধুনীয়া ঘৰ নতুন ঘৰটোকে ভাঙি পেলাই আকৌ 2,000 crores নে 200 crores ঘৰ আকৌ বনাই আছে এতিয়া নবনালেহেঁতেন যদি ডেভেলপমেণ্ট যদি কৰিব খোজে এতিয়া কাৰ্বি আংলঙৰ সৌৰ প্ৰকল্প সম্পূৰ্ণৰূপে বাতিলৰ দাবীত প্ৰবল আন্দোলনৰো হুংকাৰ সংগঠন দুটাৰ আমি গম পাইছোঁ ইতিমধ্যে হয়তো নিশ্চিতৰূপে আমাৰ ভাৰত চৰকাৰ বা অসমৰ আটাইতকৈ প্ৰিয় পাত্ৰ তেখেতসকলৰ আদানী বা আম্বানী হ'ব পাৰে আমাৰ নামত ধাৰ ল'ব আমাক ধ্বংস কৰিব তাৰপিছত মুনাফা কমাবৰ কাৰণে এটা ব্যক্তিগত কোম্পানীক গতাই দিব যদি সৎসাহস আছে আৰু সদিচ্ছা আছে অসম চৰকাৰক আমি কৈছোঁ জনগণৰ লগত এতিয়া প্ৰকৃতাৰ্থত অসমক ভাল পোৱা বহু মানুহ আছে তেখেতসকলৰ লগত আলোচনা কৰি অসমৰ ডেভেলপমেণ্ট মডেল কি হ'ব আপোনালোকে ছাষ্টেইনেবল মডেল কি হ'ব তাৰ এটা ৰোড মেপ তৈয়াৰী কৰক তাত প্ৰতিজন অসমীয়াৰ কথা থাকিব অধিকাৰৰ কথা থাকিব য'ত ইচ্ছা তাতে মাটি লয় অমিত শ্বাহ জয় শ্বাহ বা আদানী আম্বানীক গতাই দিয়াটো কোনো কাৰণতে প্ৰকৃত অসমীয়াই মানি ল'ব নোৱাৰে প্ৰকৃত জনজাতীয় মানুহে মানি ল'ব নোৱাৰে তাৰ লগতে আৰু এটা আমি বিশেষ কথা আজি ক'ব বিচাৰোঁ এতিয়া কাৰ্বি আংলঙত আমি দেখা পাইছোঁ যে যেতিয়াই এই ঋণটো যেতিয়াই এই এছিয়ান ডেভেলপমেণ্ট বেংকৰ লোনটো তেখেতসকলে এতিয়া খাৰিজ কৰিছে যে নিদো বুলি কৈছে তাৰপিছত এতিয়া যি টকা পইচাৰে তুলিৰাম ৰংহাং ডাঙৰীয়াই হয়তো ভাবি আছিল তেখেতে 26ৰ ইলেকশ্যন তেখেতসকলে আমাৰ ভোটৰ বৈতৰণি পাৰ কৰাৰ এটা সপোন ৰচি আছিল 4,000 কোটি টকাৰে সেয়া আজি তছনছ হৈ গ'ল ভাঙি চুৰমাৰ হৈ গ'ল তেখেতসকলে এতিয়া বিপাঙত পৰিছে আৰু সেইকাৰণে তেখেতে আবুল তাবুল বকিবলৈ লৈছে নিউজ ডেস্ক ৰিপৰ্ট দি ক্ৰছ কাৰেণ্ট